10 দিন পূৰ্বে উদ্ধাৰকৃত ইণ্ডিয়ান ফ্লাপচেল দুৰ্লভ প্ৰজাতিৰ এটি হালধীয়া কাছ সংৰক্ষণৰ বাবে মুকলি কৰি দিলে হাজোৰ বিষ্ণুপুষ্কৰ পুখুৰীত। বিগত 10 দিন পূৰ্বে মাছমৰীয়া কবলৰ পৰা উদ্ধাৰকৃত দুৰ্লভ প্ৰজাতিৰ এটি হালধীয়া কাছ মুকলমুৱাৰ এগৰাকী সচেতন ব্যক্তি উদ্ধাৰ কৰে। পিছত উদ্ধাৰকৃত কাছটো সুৰক্ষিতভাৱে প্ৰকৃতিপ্ৰেমী তথা মুকলমুৱাৰ সমাজ সচেতন ব্যক্তি কুলধৰ মেধিয়ে আজি হয়গ্ৰীব মাধৱ মন্দিৰ বাকৰিস্থিত বিষ্ণুপুষ্কৰ পুখুৰীলৈ বুলি লৈ আহে। আজি ধৰ্মীয় ৰীতি নীতিৰে 700 গ্ৰাম ওজনৰ ইণ্ডিয়ান ফ্লাপচেল দুৰ্লভ প্ৰজাতিৰ হালধীয়া কাছটো স্থানীয় ব্যক্তিৰ সহযোগত হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰৰ বিষ্ণুপুষ্কৰ পুখুৰীত মুকলি কৰি দিয়া হয়। কুলধৰ মেধিৰ প্ৰকৃতিপ্ৰেমৰ নিদৰ্শনক ভূৰি প্ৰশংসা কৰে সচেতন মহলে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট বটদ্ৰৱা লাইভ। আজি পৰা 10 দিন হ'ল ৰাখিছিল একো এইটো নাজানো হালধীয়া ফটকীয়া প্ৰজাতি। আজি মই মন্দিৰৰ মন আছে কুলধৰ মেধি মুকলমুৱা জিলা নলবাৰী। তাৰমানে মই গৈছিলোঁ জগন্নাথ, তাৰ পৰা মানে মাধৱ মন্দিৰ সকলো লাগে বোলে কাছটো পালোঁ ভাগ্য বলত ভাবিছোঁ কাছটো ইয়াত এৰি দিম আৰু মন্দিৰ দৰ্শন কৰিম। তেখেতলৈ ধন্যবাদ। যিহেতুকে আজিকালি যুগত কোনোৱে মানে এইবিলাক কাছবিলাক নাখায়, হাজো হয়গ্ৰীব মাধৱ মন্দিৰৰ বিষ্ণুপুষ্কৰত এৰি দিয়ে। তেখেতসকলক ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা। এইটো 700 গ্ৰাম ওজনৰ হ'ব, হালধি পুটিকি কাছ হ'ব, হালধি পুটিকি কাছ।